নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই আছোঁ আজি আমাৰ শিমলুগুৰি সাপ্তাহিক বজাৰ, আচলতে বুধবৰীয়া বজাৰ। প্ৰতি সপ্তাহে বুধবাৰে বহে আৰু বজাৰখন বহুত ধুনীয়াকৈ আচলতে সজাই থোৱা হৈছে। সকলোখিনি বজাৰখনত পোৱা যায় আৰু এইখন হৈছে এখন ধুনীয়া বাঁহ বেতৰ বজাৰ আৰু বজাৰখনত সকলোখিনি বাঁহৰ বস্তু তেওঁলোকে সঁজুলি অনা হৈছে আৰু তেওঁলোকৰ ঘৰ হৈছে বকথাৰ, আচলতে শিৱসাগৰ। আৰু তেওঁলোকে সকলোখিনি বাঁহ বেতৰ বস্তু আগৰ পৰাই বহুত ধুনীয়াকৈ বনাই আহিছে আৰু আমি তেওঁলোকক আগতে বহুত দিনৰ পৰাই দেখিছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ আচলতে বাঁহ বেতৰ বস্তুখিনি তেওঁলোকে লৈ আহে আমাৰ এই বজাৰখনলৈ প্ৰতি সপ্তাহে। আৰু ইয়াত চাওকচোন আপোনালোকে সকলোখিনি বাঁহৰ সঁজুলি, যিখিনি ঘৰত লাগে এইখিনি ধুনীয়াকৈ সৰু খালৈ, বাঁহৰ সঁজুলি যিহেতু বনোৱাটো বহুত কষ্টৰে হয়, যিহেতু সৰু সৰু কামি কাঠি কৰিবলগীয়া হয় আৰু এই বিষয়ে ধুনীয়াকৈ আচলতে তেওঁলোকে এই সঁজুলিখিনি আচলতে ৰাইজক ধুনীয়াকৈ বিকিবলৈ লৈ আহিছে। প্ৰতি বছৰে তেওঁলোকে আচলতে এই বাঁহৰ নিজৰ কৰ্মটো এৰি দিয়া নাই আৰু ধুনীয়াকৈ ইমান ধুনীয়া সৰু সৰু বস্তু কিছুমান বনাই লৈ আহিছে। আপোনালোকে ঘৰৰ ড্ৰয়িং ৰুমত ধুনীয়াকৈ সজাই থোৱা পাৰিব আপোনালোকে, এটা ডেক'ৰেশ্যন হিচাপে। আৰু কাৰোবাক আৰু ধুনীয়াকৈ যদি কিবা বস্তু লাগে ধুনীয়াকৈ তেওঁলোকে অৰ্ডাৰ দিলে বনাই লৈ আহিব বুলি কৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। কেনে পালে জনাব।